দুটা চিট মাত্ৰ নগাঁও আৰু ধুবুৰী প্ৰকৃতাৰ্থত কংগ্ৰেছ দল জিকিছে। বাকী 14টাৰ ভিতৰত দুটাত যদি কংগ্ৰেছ জিকিছে, বাকী 12টাতে আমি জিকিব লাগিছিল, কিন্তু আমি 11টা জিকাটো এইটো এটা ৰেকৰ্ড। মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায়, মাননীয় মন্ত্ৰীসকলক ভাল পায়, মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ভাল পায়। সেইকাৰণে মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ মাজত খবৰ ল'ব অহাৰ কাৰণে আমি হাত চাপৰে মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। সংবিধান বদলি কৰি দিব, এনেধৰণে মিছা আভা বৰা হ'ব। 5 তাৰিখে খাটাঘাট ফটাফাট টকা হ'ব 8,500। কাৰ্যসূচী লৈ মই যোৰহাট জিলালৈ আহিছিলোঁ। মই যোৱাকালি আহিছিলোঁ। আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ, মই দলৰ কাৰ্যকৰ্তাসকলক লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ। আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে, মই কেইটামান তেনেকুৱা বুথতো যাম, আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নি যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে, মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই। কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে, এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ।